মেঘালয়ৰ সেউজীয়া অৰণ্যৰ গভীৰতাত আছে এক গোপন আশ্চৰ্য। এই আশ্চৰ্যবোৰৰ আঁৰত আছে অঞ্চলটোৰ অনন্য জৈৱ বৈচিত্ৰ্য আৰু স্থানীয় লোকসকলৰ চতুৰতাৰ এক প্ৰমাণ। মেঘালয়ৰ লোকসকলে অৰণ্যৰ মাজেৰে অহা যোৱা কৰিবৰ বাবে ব্যৱহাৰ কৰে জৈৱিক দলং। এই দলংসমূহ গছৰ শিপাৰ পৰা তৈয়াৰ কৰা, যাৰ বাবে এই দলংবোৰ জীয়াই থাকে আৰু বাঢ়িও থাকে। কিছুমান দলং ৫০০ বছৰতকৈও অধিক পুৰণি বুলি অনুমান কৰা হৈছে। ইয়াৰ শিপাবোৰ বাঢ়ি গৈ থাকে আৰু সময়ৰ সৈতে দলংবোৰ শক্তিশালী হৈ থাকে। এই দলংবোৰত কোনো কৃত্ৰিম সামগ্ৰী ব্যৱহাৰ নহয় বাবে পৰিৱেশৰো ক্ষতি নহয়। এই অবিশ্বাস্য দলংবোৰে গাঁওবোৰক সংযোগ কৰে আৰু স্থানীয় লোকসকলক নদী আৰু উপত্যকা পাৰ হোৱাত সহায়ক হয়। এই দলংবোৰৰ ভিতৰত আটাইতকৈ বিখ্যাত শিপাৰ দলং হৈছে চেৰাপুঞ্জীৰ ডাবল ডেকাৰ ৰোড ব্ৰিজ, যি সাগৰ পৃষ্ঠৰ পৰা ২০০০ ফুট ওপৰেৰে থিয় হৈ আছে আৰু ইয়াক ভাৰতৰ আটাইতকৈ চমৎকাৰ প্ৰাকৃতিক আশ্চৰ্য হিচাপে গণ্য কৰা হয়। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।